হাই এভৰিৱান, কি খবৰ? মই আজি আপোনালোকৰ ওচৰত বনাই দেখুৱাম কঁঠালৰ মুচিৰ সৈতে খাহী মাংসৰ ৰেচিপি। মইনো কেনেকৈ বনালোঁ তাকেই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। সকলোৰে বনোৱা ধৰণ প্ৰণালী বেলেগ বেলেগ। মই এনেধৰণেই বনালোঁ, তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। তাৰ বাবে লৈ লৈছোঁ মই কঁঠালৰ মুচি, খাহী মাংস। মই কঁঠালৰ মুচিটো এনেধৰণেই কাটি ল'লোঁ। এয়া আলুখিনিও মই এনেকৈ কাটি লৈছোঁ। জিৰা ধনিয়াৰ পেষ্ট, আদা নহৰু পেষ্ট, লগতে মই লৈ লৈছোঁ বিলাহী, পিঁয়াজ, তেজপাত, গোটা গৰম মছলা, এইখিনিয়ে লাগিব। এতিয়া মই এটা কুকাৰত কঁঠালৰ মুচি আৰু আলু কেইটুকুৰ অলপমান পানী দি এটা চিটি আহিবলৈ দিছোঁ। আনহাতে মই গেছত এখন কেৰাহী পাতি দিলোঁ। এয়া কেৰাহীটো গৰম হোৱাত মই তেল দি দিছোঁ। তেজপাত দুখিলা দি দিছোঁ, পিঁয়াজ, এইখিনি দি মই ধুনীয়াকৈ ভাজি থাকিম। পিঁয়াজখিনি ভাজি হৈ যোৱাত মই আদা নহৰু পেষ্টটো দি দিছোঁ। এতিয়া দি দিছোঁ মই জিৰা ধনিয়াৰ পেষ্টটো। এতিয়া মই দিছোঁ হালধি গুড়া, লগতে মই এয়া দি দিছোঁ শুকান জলকীয়াৰ গুড়া। এতিয়া মই মছলাখিনি ধুনীয়াকৈ ভাজি ল'ম। এয়া মোৰ মছলাখিনি ভজা হৈ গৈছে। তাত মই এতিয়া দি দিছোঁ কাটি লোৱা বিলাহীখিনি। এতিয়া বিলাহীখিনি গলি যাবলৈ মই ঢাকোনখন লগাই দিম। এয়া আপোনালোকক দেখুৱালোঁ। এতিয়া মই দি দিছোঁ খাহী মাংসখিনি, লগতে দি দিছোঁ সোৱাদ অনুসৰি নিমখ। এইখিনি ধুনীয়াকৈ লৰাই ভাজি মই ঢাকোনটো লগাই দিম। প্ৰায় 20 মিনিটৰ কাৰণে কম জুইত ৰান্ধি থাকিম। এয়া 20 মিনিটৰ পাছত আপোনালোকক দেখুৱালোঁ। এতিয়া মই বইল কৰি লোৱা আলু আৰু কঁঠালৰ মুচিখিনি দি দিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ' ফেচবুক পেজত চাই আছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, লগতে মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। এয়া মই ঢাকোনখন পুনৰ লগাই দিছোঁ। এতিয়া মই এয়া ঢাকোনখন খুলি দিছোঁ। এতিয়া মই অকণমান গৰম পানী দি দিম। আৰু যদি মোৰ ভিডিঅ' আপোনালোকে ইউটিউব চেনেলত চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া মোৰ কঁঠালৰ মুচি ৰেচিপিটো ৰেডি হৈ গ'ল। এতিয়া মই আপোনালোকৰ ওচৰত এয়া পৰিৱেশন কৰি দেখালোঁ খাহী মাংসৰ সৈতে কঁঠালৰ মুচি ৰেচিপি। কেনেকুৱা লাগিল আপোনালোকে এবাৰ মোক কমেণ্টত জনাব।